নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে বিক্ৰীয়ে আদি আৰু অদিতিৰ সম্পৰ্কটো বেয়া কৰিবলৈ আদিৰ মুখৰ পৰা অদিতি কিছুমান বেয়া কথা উলিয়াই আছিলে আৰু বিক্ৰীয়ে আদিক তই বাৰু সত্যক কেনেকৈ ভাল পাব পাৰিছ, তই বাৰু সঁচাকৈ ভাল পা নে বুলি আদিক সুধি আছিলে। আনফালে বিক্ৰীয়ে অদিতিলৈ ফোন কৰি আদিৰ যদিহে প্ৰকৃত চৰিত্ৰ জানিব বিচাৰিছে তেনেহ'লে ইয়ালৈ আহা বুলি অদিতিক লোকেশ্যন পঠিয়াই দিছিলে আৰু অদিতি আহি পোৱাত বিক্ৰীয়ে আদিৰ মুখৰ পৰা অদিতিৰ কথাবোৰ উলিয়াই আছিলে আৰু অদিতিয়ে এই সকলোবোৰ কথা সঁচা বুলি ভাবি আদিৰ ওপৰত বহুত খং উঠিছিলে আৰু আদিৰ ওচৰলৈ আহি তুমি মোক এনেকুৱা কৰিবা বুলি ভবাই নাছিলোঁ বুলি অদিতিয়ে আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদিয়ে অদিতিক বুজাব বিচৰাত অদিতিয়ে আদিক একচৰ মাৰি থোক প্ৰবঞ্চক বুলি কৈ তাৰ পৰা অদিতি গুচি গৈছিলে আৰু অদিতিয়ে ৰাস্তাত কান্দি থকা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অদিতিয়ে কান্দি কান্দি ঘৰলৈ আহি বাৰু অদিতিয়ে পেহীয়েকৰ ওচৰলৈ আহি, পেহী তুমি সঁচা কথাই কৈছিলা, আদি কেতিয়াও সলনি হ'ব নোৱাৰে, সি মোক ধ্বংস কৰিবলৈ মোৰ লগত এইবোৰ প্ৰবঞ্চনা কৰি আছিলে বুলি পেহীয়েকৰ আগত ক'ব। আৰু তেতিয়া পেহীয়েক আচৰিত হৈ পৰিব আৰু অদিতিয়ে পেহীয়েকক আপুনি মোক য'ত বিয়া দিয়ে মই ত'তেই বিয়া হ'ম বুলি অদিতিয়ে পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু পেহীয়েকে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনতে বিক্ৰী গাৰ্গীৰ ওচৰলৈ যাব আৰু গাৰ্গীৰ ওচৰলৈ গৈ মই এতিয়া আদি আৰু অদিতিৰ সম্পৰ্কটো ভাঙি দিলোঁ, এতিয়া তুমি আদিক কেনেকৈ নিজৰ হাতলৈ আনিব পৰা সেইটো তোমাৰ কথা বুলি গাৰ্গীৰ আগত ক'ব। আৰু তেতিয়া গাৰ্গীয়ে এতিয়া তুমি চিন্তা কৰিব নালাগে, আদিক মই যেনেকৈ নহওক নিজৰ হাতলৈ আনিমেই বুলি বিক্ৰীৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু আদিয়ে এই সকলোবোৰ কাম যে বিক্ৰীয়ে কৰি আছে সেই কথাটো আদিয়ে বুজি পাবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।